অসমে নতুন অভিযন্তাসকলৰ বাবে লৈ আহিছে এক অনন্য সুযোগ। ৰাজ্যৰ বিকাশত তেওঁলোক হ'ব পাৰিব অংশীদাৰ। আৰম্ভ হ'ব ষ্টাৰ্টআপৰ এক নতুন দিশ। অসম কেবিনেটৰ সিদ্ধান্ত অনুসৰি নিবনুৱা অভিযান্ত্ৰিক স্নাতক আৰু ডিপ্ল'মাধাৰীসকলৰ বাবে লোক নিৰ্মাণ বিভাগৰ নিবিদা প্ৰক্ৰিয়াত নিয়মৰ শিথিলতাৰ বাবে অনুমোদন জনাইছে শেহতীয়া অসম কেবিনেট বৈঠকত। পূৰ্বতে থকা নিয়মৰ অধীনত অভিজ্ঞতা নথকাৰ বাবে নতুন অভিযন্তাসকলে নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ বাবে যোগ্য নাছিল। ন্যূনতম কণ্ট্ৰেক্টৰ পঞ্জীয়ন নিয়মৰ পৰা এতিয়া তেওঁলোকে ৰেহাই পাব। এতিয়া পূৰ্বৰ অভিজ্ঞতাৰ প্ৰয়োজন নাথাকিব। যোগ্য অভিযন্তাসকলে নিবিদা মূল্যৰ ৩৫% ধনৰাশিৰ লগতে 10% ক্ৰেডিট ফেচিলিটি আৰু 25% ন্যূনতম বিনিয়োগেৰে নিবিদা প্ৰক্ৰিয়াত অংশ ল'ব পাৰিব। প্ৰয়োজনীয় বিত্তীয় সমৰ্থন নথকাসকলেও বিশেষ যৌথ উদ্যম বা স্পেচিয়েল জইণ্ট ভেঞ্চাৰ গঠন কৰিও নিবিদা প্ৰক্ৰিয়াত অংশ ল'ব পাৰিব। তেওঁলোকে বৃহৎ নিৰ্মাণ প্ৰকল্পটো উক্ত প্ৰকল্পৰ প্ৰয়োজনীয়তা সাপেক্ষে নিৰ্মাণ সামগ্ৰী যোগান, প্ৰযুক্তিগত বিশেষজ্ঞ আদিৰ ৰূপত বুজাবুজিৰ মাধ্যমেৰে অংশগ্ৰহণ কৰি অভিজ্ঞতা সঞ্চয় কৰিব পাৰিব। দক্ষতা বিকাশ আৰু উদ্যমিতাক সবলীকৃত কৰিবলৈ এয়া অসম চৰকাৰৰ এক বিশেষ প্ৰয়াস। অসমত সূচনা হৈছে অভিযান্ত্ৰিক উদ্যমিতাৰ এক নৱযুগ।